হিট এণ্ড ৰান আইনখন বাতিল কৰাৰ প্ৰতিবাদত সমগ্ৰ ভাৰতবৰ্ষৰ চালকসকল ৰাজপথত ওলাই আহিছে। ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এটা উত্তেজনামূলক পৰিৱেশৰ সৃষ্টি কৰিছে, কিয়নো ৫ তাৰিখ আৰু ৬ তাৰিখ এই দুটা দিনত বন্ধৰ ঘোষণা কৰা হৈছিল আৰু যিসকল লোকে এই বন্ধত সহযোগিতা আগবঢ়োৱা নাইবা বন্ধৰ যিবোৰ নিয়ম এই নিয়ম উলংঘা কৰিছে তেওঁলোকৰ ওপৰত প্ৰতিবাদকাৰীয়ে এটা বিহিত ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, প্ৰতিবাদকাৰীসকলে বন্ধ ঘোষণা কৰা আজি প্ৰথম দিন আৰু আজি প্ৰথম দিনটোতেই অসমৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে, কিয়নো আজি বন্ধৰ দিনটোতো বহু লোকে গাড়ী লৈ বাহন লৈ পেলাই ৰাজপথত ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদকাৰীসকলৰ চকুত পৰি যোৱাৰ লগে লগেই সেই বাহন চলোৱা মানুহকেইজনৰ ওপৰত উত্তম মাধ্যম সদোৱা দেখিবলৈ পোৱা গৈছে, মানে এটা হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। বন্ধ নমনাকৈ ৰাজপথত গাড়ী চলাই গৈ থকা লোকসকলক বন্ধৰ সমৰ্থকসকলে খেদি মানুহকেইজনক উত্তম মাধ্যম সদোৱা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, আৰু এনেধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা বঞ্চিত থাকিবলৈ ৰূপম দত্তই কি ক'লে শুনকচোন। এইখিনি সময়তে মই সমগ্ৰ অসমবাসীক এটাই কওঁ, সকলো চালকক এটাই কথা কওঁ যে কোনো ধৰণৰ জেগাত অপ্ৰীতিকৰ ঘটনা নকৰিব। কোনো গাড়ী ৰখোৱা মেলা, গাড়ী ভঙা মেলা, জোৰ জবৰদস্তি কাম নকৰিব। ইয়াত বহুত খবৰ আহিছে, আমি বহুত খবৰ পাইছোঁ যে বহুত মানুহ ওলাই আহি পেলাই গাড়ী বন্ধ কৰিছে। আপোনালোকে ড্ৰাইভাৰক খালি বুজাব পাৰিব লাগে যে এই লাইচেঞ্চখন থাকিলে আমাৰ কি কি বিপদ হ'ব, আমি ড্ৰাইভিং কৰিলে আমাৰ কি কি বিপদ হ'ব, এই আইনখন কি হয় সেইটো বুজাব। আপোনালোকে গাড়ী বন্ধ কৰাৰ কোনো দৰকাৰ নাই। যিসকলে বন্ধ কৰিব স্বতঃস্ফূৰ্তভাৱে নিজে বন্ধ কৰিব। কোনো হিংসাত্মক কাৰ্যকলাপৰ পৰা সকলো বিৰত থাকক। মই বাৰে বাৰে কৈছোঁ, নহ'লে এই আন্দোলন আমাৰ বিফল হ'ব। প্ৰতিজন ড্ৰাইভাৰ, প্ৰতিজন চালকক কৈছোঁ, যিমান পাৰে শ্বেয়াৰ কৰক এই ভিডিঅ'টো। কোনো মানুহে অপ্ৰীতিকৰ ঘটনা নকৰিব, কোনো গাড়ীৱালাক মাৰপিট নকৰিব, শিলগুটি নামাৰিব, গাড়ী নৰখাব। যদি মন যায় গাড়ীখন ৰখাই ড্ৰাইভাৰক খালি বুজাব যে এই আইনখন কেনেকুৱা। নুবুজা ড্ৰাইভাৰো বহুত থাকিব, বুজাই দিয়ক। মুঠতে কোনো কথাত আপোনালোকে অপ্ৰীতিকৰ ঘটনা নকৰিব। আমাৰ এই গোটেই প্ৰচেছটো বিফলে যাব। আপোনালোকে আমাৰ লগত থাকক, আমি আপোনালোকৰ কাৰণে লাগি আছোঁ। আৰু ইতিমধ্যে অসম আৰক্ষীৰ একশ্যন আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদকাৰী আৰু অসম আৰক্ষীৰ মাজত হোৱা হতাহতিও দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চাৰ্জ কৰাও দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, ঠিক এনেকুৱা ধৰণেৰে অসমৰ যাতায়াত ব্যৱস্থাৰ যথেষ্ট অচল হৈ পৰিছে। মানুহ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে বন্ধুসকল, আজি বহু বছৰৰ মূৰত এনেকুৱা ধৰণৰ প্ৰতিবাদ অসমত দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব। হিট এণ্ড ৰান নামৰ আইনখনক লৈ পেলাই আপোনাৰ মতামত কি, নাইবা অসম তথা ভাৰতবৰ্ষৰ চালকসকলে যিটো প্ৰতিবাদ সাব্যস্ত কৰিছে এই প্ৰতিবাদক লৈ পেলাই আপোনাৰ মন্তব্য কি, অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।